আমাৰ শিৱসাগৰত কোনো সন্দেহযুক্ত নাগৰিকে চৰকাৰী মাটি দখল কৰি আছে। ভাড়াঘৰটোতো আমি একো কৰিব নোৱাৰোঁ। ভাড়াঘৰত থকালে সেইটো পুলিচে গৈ খালি সন্দেহযুক্ত মানে বিদেশী হয় নেকি সেইটোৱে চেক কৰিব পাৰিব। পুলিচে গৈ বিদেশী বুলি যদি কোনোবাই কয় যে এই মানুহজন বিদেশী, তেওঁ নাগৰিকত্ব আছে না, আমি সেইটো চেক কৰিব পাৰিম ভাড়াঘৰত গৈ। সন্দেহযুক্ত মানে বিদেশী হয় নে নহয় তাৰ ওপৰত সন্দেহ আছে। সন্দেহযুক্ত মানে বিদেশী বুলি কৈ দিয়া নাই। সন্দেহযুক্ত মানে দুইটাৰ মাজৰ বস্তু, বিদেশীও হ'ব পাৰে স্বদেশীও হ'ব পাৰে। গতিকে সন্দেহৰ ভিত্তিত কোনো মানুহক আৰু লপাথপা দিয়াটো কেতিয়াও সম্ভৱপৰ নহয়। পৃথিৱীৰ কোনো আইনে দিয়া নাই এইটো। তাৰমানে মাজত হ'বও পাৰে বিদেশী, হ'বও পাৰে স্বদেশী। সেই মানুহক সন্দেহৰ ওপৰত ভিত্তি কৰিতো কোনো মানুহে মাৰপিট কৰিব নোৱাৰে ভাই, এইটোতো ভুল কথা। আপোনালোকে লজিকটো কি নুবুজি লওক। শব্দটো কি কি ব্যৱহাৰ কৰি আছে, বিদেশী বুলিতো কোৱা নাই, সন্দেহযুক্ত নাগৰিক। বিদেশী বুলি যদি প্ৰমাণ আছে তালিকাখন দি দিলেই হ'ল, কিন্তু সন্দেহযুক্ত বুলি কোৱাৰ পাছত তাৰ অৰ্থটো হ'ল যে তেওঁ বিদেশী হয় নে নহয় তেওঁলোকে নাজানে। নাজানে যেতিয়া পৰীক্ষা কৰিব লাগিব। আৰু পৰীক্ষাটো কোনে কৰিব? পৰীক্ষাটো কোনো পাব্লিকে কৰিব নোৱাৰে। নাগৰিকত্বৰ পৰীক্ষা ভাৰতৰ সংবিধানখন চাই ল'লে হ'ল, আইনখন চাই ল'লে হ'ল। নাগৰিকত্বৰ পৰীক্ষা কৰিব পাৰে চৰকাৰে, অথৰিটিয়ে, প্ৰশাসনে। আৰু নাগৰিকত্বৰ পৰীক্ষা কৰিবলৈ যাওঁতে অকল ধৰ্মৰ ভিত্তিত যদি কাইলৈ প্ৰব্লেমটো আমাৰ ক'ত হৈছিল, আৰু যদি কয় যে এগিঘৰ মানুহে চৰকাৰী মাটি সন্দেহযুক্ত মানুহ আমাৰ শিৱসাগৰ জিলাৰ নহয়, সন্দেহযুক্ত, কিন্তু লগতে হিন্দু আৰু মুছলমান দুইটা দিলে আমি ভাল পাম। অকল মুছলমান কৰি আছে, কথাটো বেয়া হৈছে। হিন্দু আৰু মুছলমান